want ST. No ST, no rest. We want ST. No rest, no ST, no rest. No ST. Land pata. We want ST. We want ST. We want land pata. We want land pata. We want land pata. বাতিল করো STB বাতিল করো STB বাতিল করো ওস্তাদ জিন্দাবাদ ওস্তাদ জিন্দাবাদ আমাদের দাবি মানিক রাজু অধিবেশন করতে জিন্দাবাদ অধিবেশন করতে জিন্দাবাদ We want ST. मंदिर के पास आएगा उनका देख लगे नो ST नो रेस्ट आदिवासी सत्याग्रह जिंदाबाद आदिवासी सत्याग्रह जिंदाबाद आदिवासी समाज जिंदाबाद সকলের মাটি পট্টা দেওয়ার ব্যবস্থা করুন সকলের মাটি পট্টা দেওয়ার ব্যবস্থা করুন We want justice. We want justice. No justice. STB জিন্দাবাদ STB জিন্দাবাদ STB Asa long leg. Asa long leg. We want ST. We want land pata. We want land pata. We want land pata. We want justice. No ST no rest no ST no rest ST. No ST, no rest. বিজেপি সরকার হুঁশিয়ার। বিজেপি সরকার হুঁশিয়ার। আদিবাসী জিন্দাবাদ। We want ST. We want ST. आज के इस प्रोग्राम में भाग लेने के लिए हमें अनुरोध जनाते हैं। হয় আজি আদিবাসী ছাত্ৰ সন্থা যি বিশ্বনাথ জিলা সমিতিৰ পৰা আজি গণসংকাৰ যিটো আমি আজি পাতিছে হয় আমি আশা কৰিছিলোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যে আদিবাসীসকলক জনজাতিকৰণ যিটো আমি যেনেকৈ আশা কৰিছিলোঁ এনেকুৱা অসম চৰকাৰ ঘোষণা কৰিব বুলি কিন্তু আমি যেটো প্ৰতিবেদনত পঠাইছে যেটো আমি যেটো দেখিবলৈ পাইছো ভি আৰু পি আজি আমাক কি দিব বিচাৰি আছে অসম চৰকাৰ নিজে নাজানে আজি আমাৰ যদি গণতান্ত্ৰিক অধিকাৰ না থাকে ৰাজনৈতিক অধিকাৰ না থাকে আমাৰ যদি শিক্ষাধিকাৰ অধিকাৰ না থাকে আমাৰ যদি মাটিৰ অধিকাৰ না থাকে আমি তাতে এসটি লৈ কিনে কি কৰিম আজি যেনেকুৱা ধৰণত আমি এই জনজাতিকৰণ আশা কৰিছিলো অসম চৰকাৰক আমি ধন্যবাদ দিছো প্ৰতিবাদ দিছে যেটো প্ৰতিবেদন পঠাইছে আমি মাটি পাট্টা বাগানৰ দিছে ধন্যবাদ দিছো কিন্তু বাগানে বস্তিত যিবিলাক মানুহ আছে ফৰেষ্ট এৰিয়াত যিবিলাক মানুহ আছে যিবিলাক আজিলৈকে হয়তো বহুত হাজাৰ আমি 1 কোটি বুলি আদিবাসী কৰি আছো আজি 3 লাখ মিনিমাম 3 লাখ মানুহক যদি পাট্টা দিয়ে 80 লাখ মানুহ কত কি কি কৰিব এটো আমাৰ অসম চৰকাৰক আমাক কোৱেশ্চন থাকিলে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে কৈছো মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত আস্থা বিশ্বাস আছে আপনি যেনেকে প্রধানমন্ত্রী আমাক 2000 চনত কৈ গৈছিল জনজাতিকৰণ মই 6 মাহৰ ভিতৰত কৰি দিম বুলি কিছু কৈছিল কিন্তু আজি এসটি দিয়া টাইমত আপুনি নানান ধৰণৰ আইন বনাই আছে আপোনালোকে আমাৰ আদিবাসী অকল আমাৰ আদিবাসী অকল 2.1 ত লিখা আছে স্পষ্টভাৱে আদিবাসীসকলক জনজাতিকৰণ মই দিম বুলি কিন্তু আজি আপুনি তাতে সাক্ষাৎ কৰি আহিছে আপুনি তাতে আমাৰ অমিত শাহ তাতে আছিলে অমিত শাহ ডাঙৰীয়া নিজে এই চক্কৰ কৰা আছে কিন্তু আজিলৈকে কিয়টো আখৰ আখৰ পূৰণ কৰা নাই আজি আমাৰ যিবিলাক চিটফেয়াৰ সংগঠন যিবিলাক আছে আমাৰ বিদ্ৰোহী সংগঠনৰ যিবিলাক কেদাৰসকল এই কেদাৰসকলেও আজি 3 লাখ বা 2 লাখ টাকা পাই আজি এনেকুৱা ঘৰতে বহি উলং কৰি আছে কাৰণ অসম চৰকাৰ যেটো আদিবাসীসকলক যেটো জনজাতি আৰু মাটি পাট্টা
অল অসমৰ আদিবাসীসকলক দিম বুলি কৈছিল লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি আমাৰ 500 টকা দিম বুলি কৈছিল এতিয়ালৈকে ই ফুলফিল কৰা নাই 26 লোকে যদি এইটো ফুলফিল নকৰে 26ত আমি আদিবাসীয়ে ধনুকাৰলৈ বিদায় দিয়াৰ কাৰণে সাজু হৈ আছো মাটিপট্টা আৰু যি হেৰি দিয়া কথা চৰকাৰে কৰিছে কালি বিধান যোনটো আমাৰ জনজাতিকৰণক লৈ 6 জনজাতিৰ বিধায়ক স্থাপন হৈছিলে আৰু বিধায়কখন আলোচনা নোহোৱাকৈ বিধায়কখন কেন্দ্ৰলৈ মানে প্ৰেৰণ কৰিছে তো সেইটো লৈ আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী আৰু যোনটো মন্ত্ৰী গোটৰ আমাৰ পীয়ুষ হাজৰিকা আছিলে লগতে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আছিলে আৰু আমাৰ ৰুণুজ পেগু আছিলে আমি সকলোকে আমি ধন্যবাদ দি আছোঁ কিন্তু আমি ধন্যবাদটো দি আছোঁ আৰু আমি বিশেষকৈ আমি মনত মানে আমি এটা শংকা আছে কাৰণ আমাৰ সকলোৱে আমাক জানে আদিবাসীসকলক সমগ্ৰতে আমাৰ এছটিত পঢ়োঁ পিত পঢ়োঁ আৰু যোৱাকালি যোনটো আমাক বিশেষকৈ আমাৰ আদিবাসী আৰু আমাৰ আহোম আৰু কোচ ৰাজবংশী ইহঁতক ভি বুলি মানে তাত দিছে আৰু আমাৰ মৰাণ মটক আৰু গোৱালপাৰাত আমাৰ কোচ ৰাজবংশীসকলক পিত মানে ইহঁতক মৰ্যাদা দিছে তো আমি বিশেষকৈ অসম চৰকাৰক ক'ব বিচাৰোঁ যাতে আপোনালোকে যেনেকৈ বিধানসভাৰ পৰা বিলখন আপোনালোকে দিল্লীলৈ পঠিয়াইছে দিল্লীত যাতে আমি যেনেকা সৰ্বভাৰতীয়ত আমি ST পিত পঢ়োঁ তো আমি আদিবাসীসকলে আমি সেইটোৱে বিচাৰোঁ যাতে আমাক পিত আমাক মানে দিয়ক আৰু এই যোনটো পাৰ্লিয়ামেণ্ট চলি আছে আমাৰ 1 তাৰিখৰ পৰা আৰু এই পাৰ্লিয়ামেণ্ট ছেশ্যনতে যাতে তেখেতসকলে এই জনজাতিকৰণৰ অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণক তেখেতে মানে প্ৰদান কৰক আৰু যেতিয়ালৈকে আমি আদিবাসী ছাত্ৰ সন্থাই এই আমাৰ জনজাতিকৰণ যেতিয়ালৈকে আমি নাপাম তেতিয়ালৈকে আমাৰ আন্দোলন মানে অব্যাহত থাকিব আৰু লগতে আমাৰ যোনটো চাহ শ্ৰমিকৰ মজুৰি আমাৰ 551 টকা আমি দাবী কৰি আছোঁ সেইটোও মজুৰিটো বৃদ্ধি কৰিব লাগে আৰু আমাৰ অলৰেডি আমি চাব পাইছোঁ আমাৰ চাহ বাগিচাৰ যোনটো মাটিৰ পট্টাটো তেখেতসকলে দিম বুলি ঘোষণা কৰিছে আৰু বিলো পাছ কৰিছে তো আমি এইটোকো আমি ধৰিছোঁ আৰু আমি অকলে ঘোষণা কৰিলে নহ'ব আমাৰ মাটি পাট্টাটোৰ নামত হ'ব লাগে আৰু শ্ৰমিকসকলক আৰু আমাৰ যোনটো সীমাও মানে দেখাই দিব লাগে অকলে ঘোষণা কৰিলে মানে নহ'ব আৰু আমাৰ যদি আমি আদিবাসী ছাত্ৰ সন্থা এইটোৱে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমাক এই 26ৰ আগে তেখেতসকলে জনজাতিকৰণটো কৰিব লাগে অন্যথা আমি আমাৰ আদিবাসী সমাজে আমাৰ তীব্ৰতৰ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি মানে বাধ্য হ'ম হয় আজি সৌৰ অসম আদিবাসী ছাত্ৰ সন্থা আছা বিশ্বনাথ জিলাৰ উদ্যোগত আৰু জানি ছাত্ৰী সংগঠি আৱা আৰু বিভিন্ন সমাজ সংগঠনৰ লগত জড়িতভাৱে আমি আজি এই আন্দোলন কাৰ্যসূচীখন আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত আমাৰ জাতিটোৰ যেহেতু আমি লিড লৈছোঁ জাতিটোৰ প্ৰতিনিধিত্ব কৰি আছোঁ আৰু আমাৰ লাঞ্ছিত বঞ্চিত আদিবাসী জনগোষ্ঠীটোৰ বাগানে হওক বস্তি হওক লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে চৰকাৰে প্ৰতিটো ইলেকশ্যনৰ আগত চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে কিন্তু পালন নকৰে আমি এবাৰো তেনেকৈ অকণমান দেখা পাইছোঁ আৰু আজি আমি এই গণসমাৱেশখন আয়োজন কৰিছোঁ যাতে চৰকাৰখনে আমাৰ ভইচটো শুনক আমাৰ যিবিলাক দাবী আছে এই দাবীবিলাক শুনক আৰু দাবীবিলাক পূৰণ কৰক আজি আমি বিশেষকৈ 3টা দাবীত আমি চৰকাৰক আজি এই কাৰ্যসূচী ভাগ আমি লৈছোঁ আৰু চৰকাৰক জনাব বিচাৰিছোঁ যে আদিবাসীসকলক জনজাতিকৰণ কৰক ইতিমধ্যে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বিধানসভাত চলিলে আৰু প্ৰতিবেদন আমি গম পোৱা মতে দিল্লীত পঠিয়ালে কিন্তু এই প্ৰতিবেদনটোত আমি অলপ সুখী নহয় যে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ যেহেতু আমি বিৰচা মুণ্ডাৰ বংশধৰ আমি বিৰচা মুণ্ডাৰ বংশধৰ হয় ট্ৰাইবেলৰ ৰজা যাক কয় বিৰচা ভগৱান আৰু কেন্দ্ৰীয় চৰকাৰেও স্বীকৃতি দিছে যে জনজাতীয় গৌৰৱ দিৱস বিৰচা মুণ্ডাৰ নামত দিছে এইটো গৌৰৱৰ বিষয়ে আমি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ দিছোঁ লগতে ভাৰত চৰকাৰ একেই কথা কিন্তু আজি দেখিবলৈ পাইছোঁ একেই বিৰচা মুণ্ডাৰ বংশধাৰক আজি কিন্তু কোনো সন্মান দিয়া নাই অসমৰ আদিবাসীসকলক কোনো সন্মান দিয়া নাই এইটো কাৰণে আমি দুখিত
আৰু এই লাঞ্ছিত বঞ্চিত এইকাৰণে ক'ব বিচাৰিছোঁ, যুগ যুগ ধৰি অসমত বসবাস কৰা, আমাৰ ইতিহাসত 5 বছৰৰ ইতিহাস আছে, অসমত বসবাস কৰা আদিবাসীসকলক আজিও লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে। আৰু আদিবাসীসকলৰ এই 3টা দাবী, মাত্ৰ 3টা দাবী আমি চৰকাৰক দাবী জনাইছোঁ যে চাহ শ্ৰমিকৰ 551 টকা দিব লাগে, মাটি পাট্টা প্ৰদান কৰিব লাগে, বাগানৰ মাটিৰ লগতে যে বনাঞ্চলৰ যিসকল আদিবাসীয়ে বসবাস কৰি আছে তেওঁলোকক মাটি পাট্টা প্ৰদান কৰিব লাগে, আৰু জনজাতিকৰণৰ যিটো আমাৰ ভি দিছে আমি সেই ভিটো পি কৰিব লাগে। কিয়নো জনজাতিকৰণটো আদিবাসীসকলৰ ন্যায্য প্ৰাপ্য দাবী। গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত আপোনালোকে যদি চাব যায় যে আদিবাসীসকল ইতিমধ্যে সকলোতে জনজাতিকৰণ বা আছে, আৰু অসমত কিবা এটা বেৰিকেড লগাই কিবা এটা বুদ্ধি কৰি চল চক্ৰান্ত কৰি ৰাজনৈতিক লাভালাভৰ কাৰণে কিছুমান ব্যক্তিয়ে যে আমাৰ আদিবাসীসকল লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে, আৰু STৰ পৰা যিটো আমাৰ ST, এই STৰ পৰা আমাক দূৰত ৰাখি থৈছে। আমি এইবাৰ যিখন বিল পঠিয়াইছে সেই বিলখন যাতে শুদ্ধভাৱে হৈ আহক তাৰ বাবে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। দাবী পূৰণ নহ'লে চাওক, এই জাতিটোৱে আন্দোলন কৰি থাকিব যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতীয় দল সংগঠন সমাজৰ সহযোগত আয়োজন কৰা আমি বিশাল গণ সমাৱেশ। সৰ্বপ্ৰথমতে আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীক অশেষ ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ, যিহেতু আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘদিনীয়া যি দাবী আছিলে চাহ শ্ৰমিকৰ মজুৰি, মাটি পাট্টা আৰু জনজাতিকৰণ, ইতিমধ্যে আমি গম পোৱা মতে ভূমি মাটি পাট্টা প্ৰদান কৰিছে। দীৰ্ঘদিনীয়া দাবী, আজি আমাৰ ভূমিৰ সমস্যা, আমি ভূমিহীন হৈ আছিলোঁ, এতিয়া আমাক অসম চৰকাৰে যি প্ৰদান কৰিলে ভূমি, গতিকে আমি অশেষ ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক। আৰু লগতে আমাৰ দুটাকৈ আৰু দাবী আছে, জনজাতিকৰণ, অনুসূচিত জাতিকৰণ, লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি লৈ। গতিকে অতি শীঘ্ৰে আমি দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এটা কৰি দিব পাৰিছে আৰু দুটা কিয় ৰখি আছে। গতিকে অতি শীঘ্ৰে 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাৰ জনজাতিকৰণ আৰু লগতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি যদি বৃদ্ধি নকৰে, কিন্তু অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিবাদ কৰিব আৰু গোটেই অল অসমতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ। মই জানি শক্তি সংগতিৰ চেণ্ট্ৰেল সভানেত্ৰী হৈ পেলাই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি অকলে নহয়, বহুত দিন ধৰি আজি আমি আন্দোলন কৰি আছোঁ। আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ লগতে আমি জানি শক্তি সংগতি একেলগতে আমি আন্দোলন কৰি আছোঁ এতিয়ালৈকে কিন্তু আমাৰ আন্দোলন আমি কৰি আছোঁ হ'লেও আমাক ক'লে কি মানে 2025ত 26ৰ আগে আগে আপোনালোকক আমি মানে জনজাতিকৰণ দিম বুলি। কিন্তু আমি এতিয়া গৈছিলোঁ, আমি বিধানসভাত বহি আহিছোঁ, তাত আমাক বহুত দুখৰ কথা হৈছে, কাৰণ আমাক ST V বুলি আমাক দিছে, কিন্তু আমাৰতো দুটা পাবলগীয়া আছিলে, যোনটো আমাৰ হিলছ আৰু প্লেন্সটো, কিন্তু আমাৰ তেনেকুৱা নহ'ল। আৰু আমি অতি দুখিত, কিয় আমাক চৰকাৰে তেনেকুৱা আমাক মানে তেনেধৰণে আমাৰ ওপৰত মানে যোনটো আমি জনজাতিকৰণ প্ৰাপ্য অধিকাৰ আমি পোৱা নাই। কিন্তু সেইটো কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ, যদি আমাক এই 26ৰ আগে আগে যদি আমাৰ জনজাতিকৰণ নহয় স্পষ্টভাৱে, এইবাৰ জোৰকৈ আকৌ আমি আন্দোলন মানে কৰিম। আৰু আমি আহি থকা যোনটো আমাৰ 10 তাৰিখত আমাৰ দিল্লীত ধৰ্ণা আছে, আন্দোলন আছে, তাত আমি বহুত জোৰদাৰকৈ আমি কৰিবলৈ সযোগ হৈ আছোঁ, আৰু আমি তাত নিশ্চয় যাম আৰু আন্দোলন কৰিম, আৰু আমি আন্দোলন কৰিয়ে থাকিম যেতিয়ালৈকে আমাক স্পষ্টকৰণ জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে।